আজি পুৱা প্ৰায় 10:30 বজাত আহি পৱন খেৰা পাণবজাৰস্থ ক্ৰাইম ব্ৰাঞ্চত উপস্থিত হৈছেহি আৰু ডিচিপিৰ চেম্বাৰৰ সন্মুখত তেওঁ বহি আছে বুলি আমি ভিতৰৰ পৰা খবৰ এটা লাভ কৰিছিলোঁ আৰু এতিয়া শেহতীয়াকৈ পোৱা তথ্য অনুসৰি ঠিক সেইদৰে একে জেগাতে একে ঠাইতে বহি আছে, একেখন বেঞ্চতে তেওঁ পৱন খেৰা বহি আছে। তেওঁক এতিয়াও কোনো ধৰণৰ সোধ পোছ কৰা হোৱা নাই আৰু ক্ৰাইম ব্ৰাঞ্চৰ এক সূত্ৰই সদৰি কৰা মতে কিছু সময়ৰ পাছতেই এই ক্ৰাইম ব্ৰাঞ্চত আহি উপস্থিত হ'বহি মহানগৰ আৰক্ষীৰ আয়ুক্ত পাৰ্থসাৰথী মহন্ত আহি উপস্থিত হ'বহি আৰু তেখেতৰ উপস্থিতিতহে সোধ-পোছ অব্যাহত ৰখা হ'ব, আৰম্ভ কৰা হ'ব বুলি ক্ৰাইম ব্ৰাঞ্চৰ সূত্ৰই সদৰি কৰিছে। মই পুনৰ কৈছোঁ, মহানগৰ আৰক্ষীৰ আয়ুক্ত পাৰ্থসাৰথী মহন্ত কিছু সময়ৰ পাছতে ক্ৰাইম ব্ৰাঞ্চত আহি উপস্থিত হ'বহি আৰু তাৰ পাছতেই পৱন খেৰাক জেৰা কৰা হ'ব, সোধ-পোছ কৰা হ'ব। আমি ইতিপূৰ্বে উল্লেখ কৰিছোঁ যে এই যোৱা 1 মে'ত পৱন খেৰাই উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছিল, অন্তৰ্বৰ্তী জামিন লাভ কৰিছিল আৰু এই জামিনৰ পাছতে তেওঁ আহি আজি প্ৰায় 10 দিনৰ পাছত আহি উপস্থিত হৈছে ক্ৰাইম ব্ৰাঞ্চত। আজি পুৱা প্ৰায় 10:30 বজাত উপস্থিত হৈছেহি। তেওঁৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত ৰুজু হৈছিল এটা গোচৰ। যোৱা 6 এপ্ৰিলত এই গোচৰ ৰুজু হৈছিল, 2026 চনৰ 4 নম্বৰ গোচৰ। এই গোচৰত তেওঁক আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে অনুসন্ধান চলাই আছিল, কিন্তু তাৰ মাজতে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়তো আবেদন কৰিছিল জামিন বিচাৰি, কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন আবেদন নাকচ কৰে। ইয়াৰ পাছতে তেওঁ উচ্চতম ন্যায়ালয়ৰ কাষ চাপে উচ্চতম ন্যায়ালয়ে তেওঁ অন্তৰ্বৰ্তী জামিন প্ৰদান কৰিছে আৰু সেই জামিনৰ ভিত্তিত তেওঁ আহি উপস্থিত হৈছেহি আৰু এই পৱন খেৰাৰ খবৰ লোৱাৰ অৰ্থে ইয়াত আহি ক্ৰাইম ব্ৰাঞ্চৰ সন্মুখত আহি যথেষ্ট সংখ্যক কংগ্ৰেছৰ নেতাপালি নেতা উপস্থিত হৈছেহি। আমি ইতিমধ্যে সেই দৃশ্য দেখুৱাইছোঁ নিজ লাইভৰ দৰ্শকসকলক আৰু ৰিপুণ বৰাকে মীৰা বৰঠাকুৰ ৰিপুণ বৰাকে ধৰি কেইবাগৰাকীও নেতা নেত্ৰী আহি উপস্থিত হৈছেহি আৰু কংগ্ৰেছৰ এই সূত্ৰই সদৰি কৰা মতে দলটোৰ সভাপতি গৌৰৱ গগৈ আহি পাণবজাৰত উপস্থিত হৈছেহি, কিন্তু তেওঁলোক এতিয়াও ক্ৰাইম ব্ৰাঞ্চৰ ওচৰ পোৱাহি নাই। তেওঁ তথ্য সংগ্ৰহ কৰিছে। তেওঁ পৱন খেৰাৰ হৈ যিজন অধিবক্তাই ওকালতি কৰি আছে, তেওঁ ইয়াত ভিতৰত ক্ৰাইম ব্ৰাঞ্চত আছে বুলি আমি খবৰ পাইছোঁ আৰু তেওঁৰ পৰা তথ্য লাভ কৰাৰ পাছত তেওঁৰ পৰা কিছু তথ্য সংগ্ৰহ কৰি সংবাদ মাধ্যমৰ আগত গৌৰৱ গগৈ বক্তব্য দাঙি ধৰিব সমগ্ৰ ঘটনা সন্দৰ্ভত। মই পুনৰ কৈছোঁ যে এতিয়াও জেৰা আৰম্ভ হোৱা নাই, তেওঁক সোধ-পোছ কৰা আৰম্ভ হোৱা নাই। তেওঁ ক্ৰাইম ব্ৰাঞ্চৰ ডিচিপিৰ চেম্বাৰৰ সন্মুখত বহি আছে। কিছু সময়ৰ পাছতেই মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্ত আহি উপস্থিত হ'বহি, তাৰ পাছতহে তেওঁ সোধ-পোছ কৰা হ'ব বুলি ক্ৰাইম ব্ৰাঞ্চৰ সূত্ৰই সদৰি কৰিছে। আমি পুনৰ কৈছোঁ যে যোৱা 6 এপ্ৰিলত ৰুজু হৈছিল এই গোচৰ আৰু যোৱা 7 আৰু 8 এপ্ৰিলত তেওঁৰ বিৰুদ্ধে তেওঁৰ বাসভৱনতো অভিযান চলাইছিল আৰক্ষীয়ে, কিন্তু তেওঁ পলাতক অৱস্থাত আছিল আৰু এই পলাতক অৱস্থাত থকাৰ মাজতে তেওঁক উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰে আৰু সেই জামিনৰ ভিত্তিত তেওঁ আহি উপস্থিত হৈছেহি। কিন্তু কংগ্ৰেছৰ একাংশ নেতাপালি নেতাই বিশেষকৈ ৰিপুণ বৰাই ইতিমধ্যে সংবাদ মাধ্যমৰ আগত আশংকা প্ৰকাশ কৰিছে যে তেওঁ অন্য গোচৰতো হয়তো চৰকাৰে তেওঁক গ্ৰেপ্তাৰ কৰিব পাৰে। এই ধৰণৰ আশংকা কংগ্ৰেছী মহলত দেখা গৈছে আৰু এতিয়াও এই কথা স্পষ্ট হোৱা নাই, হয়তো এই 2026 চনৰ 4 নম্বৰৰ গোচৰৰ পৰিৱৰ্তে অন্য গোচৰো তেওঁৰ বিৰুদ্ধে ৰুজু হ'ব পাৰে, তেতিয়া তেওঁ গ্ৰেপ্তাৰ হ'ব আৰু যদি কিবা কাৰণত বা যদি এই গোচৰ তেওঁৰ বিৰুদ্ধে অন্য গোচৰ ৰুজু নহয় বা গ্ৰেপ্তাৰ নহয়, তেতিয়াহ'লে তেওঁ আজি সন্ধিয়াৰ ভাগলৈ হয়তো এই ক্ৰাইম ব্ৰাঞ্চৰ পৰা ওলাই যাব পৱন খেৰা।